আমি জীৱনত হাৰিবও শিকিব লাগে যে হাৰিলেই যে আমাৰ জীৱনটো শেষ হৈ যাব তেনেকুৱা নহয় যিসকলে প্ৰেমত বিফল হৈ এনেকুৱা পন্থা হাতত লয় সেইসকলক কি ক'ব সেইবোৰতো স্বাৰ্থপৰতা সুইচাইড কৰাটো কিন্তু একদম দ্য লাষ্ট ষ্টেজ তাৰ আগতে কিন্তু বেছিভাগ মানুহেই ছিগনেল দিয়ে that তেওঁ মানসিকভাৱে খুব অসুস্থ তেওঁ কোনোবাই বুজক I am in a problem please listen to me এনেকুৱা মানুহৰ লগত সেইকাৰণে আজিকালি মানুহৰ কমিউনিকেশ্যনটো একদম নহয় চাবচোন মানে মোবাইলত ব্যস্ত হৈ থাকে কমিউনিকেশ্যন যেতিয়া নহয় ভাব যেতিয়া তোমাৰ জীৱনত কি হৈ আছে মই যদি গম নাপাওঁ মোৰ জীৱনত তোমাৰ কি হৈ আছে তুমি গম নোপোৱা সেই কমিউনিকেশ্যনটো যেতিয়া নাথাকে নহয় তেনেকুৱা মানুহেই কিন্তু সুইচাইড কৰে ছ'চিয়েল মিডিয়াত বেছি সংখ্যক মানুহেই আচল বস্তুটোতো নেদেখাও ইটছ আ ফিল্টাৰ্ড ৱৰ্ল্ড মোবাইলত যেনেকৈ আজিকালি ফিল্টাৰ্ছ ইউজ কৰিব পাৰি গতিকে মানুহে জীৱনবিলাককো ফিল্টাৰ লগাই লগাই ছ'চিয়েল মিডিয়াত আজিকালি আপলোড কৰা হৈছে তুমি যদি ছ'চিয়েল মিডিয়াটো খুব ইট ইজ মানে চেনজিটিভ ইছ্যু মানুহে ইউজ কৰোঁতে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰোঁতে খুব মানে সাৱধানভাৱে আৰু ইন আ ভেৰি চেন্সিবল ৱে হেণ্ডেল কৰিব লাগিব আজিকালি ল'ৰা ছোৱালীবিলাক সৰুৰে পৰা খুব চেলফিছ হয় ভাল লাগিলে ভাল লগাটো মানে কি মনেৰে নহয় আচলতে ইটছ এ কাইণ্ড অফ ইনফেকচুৱেশ্যন যিটো আমি কওঁ দৈহিক বেছি সেইকাৰণে কি হয় মানুহৰ ইম'শ্যনছ আৱেগ অনুভূতিবিলাকো মানে আৰ্টিফিচিয়েল হৈ যাবলৈ ধৰিছে আৰু কম্প্ৰমাইজ যদি নাথাকে কোনো এটা ৰিলেশ্যনশ্বিপত কম্প্ৰমাইজ আৰু ছেক্ৰিফাইচ যদি নাথাকে তেনেহ'লে তেনেকুৱা ৰিলেশ্যনশ্বিপ সদায় খন্তেকীয়া হয় আৰু খুব ইজি হৈ যাব ধৰিছে আজিকালি ডিভ'ৰ্চটো যেনেকৈ মেৰেজটো আজিকালি খুব সহজ ছ'চিয়েল মিডিয়াত লগ পালোঁ হৈ গ'ল এগ্ৰিমেণ্ট চাইন কৰিলোঁ হৈ গ'ল ঠিক তেনেকৈ ডিভ'ৰ্চটোতো তেনেকুৱা হৈ গৈছে আজিকালি মোৰ সৈতে বৰ্তমান উপস্থিত আছে ডক্টৰ পাহি বৈশ্য আৰু ডক্টৰ পাহি বৈশ্যৰ সৈতে এটা ইণ্টাৰভিউ ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে আৰু আজি আমি কথা পাতিম ডক্টৰ পাহি বৈশ্যৰ সৈতে অন্য কিছু বিষয়ৰ ওপৰত আৰু যিহেতু তেখেত এগৰাকী চাইক'লজিকেল কাউন্সিলাৰ লগতে এগৰাকী মিউজিক থেৰাপিষ্ট আৰু এই দুটা বিষয়ৰ ওপৰত আমি তেখেতৰ পৰা কিছু জানিব চেষ্টা কৰিম আজিৰ দিনত লোকসকল যথেষ্ট হতাশাত ভোগে মানসিক অন্তৰ্নদত ভোগা দেখিবলৈ পোৱা গৈছে আৰু লগতে বিভিন্ন বিক্ষিপ্ত ঘটনা ঘটিছে প্ৰথমে আপোনাৰ পৰা জানিম মই চাইক'লজিকেল কাউন্সিলাৰ হিচাপে আপুনি কৰ্মৰত হৈ আছে কেনেকুৱা ধৰণৰ আপুনি এতিয়ালৈকে পেচেণ্ট পাইছে আচলতে এতিয়া বৰ্তমান সময়ত মানে ডিপ্ৰেশ্যন যিটো হতাশা বুলি কয় উদ্বিগ্নতা হতাশা ফ্ৰাষ্ট্ৰেশ্যন এংজাইটি এইবোৰ হৈছে আচলতে আধুনিক জীৱনৰ কিছুমান মানে এৰিব নোৱাৰা অংগ হৈ পৰিছে যে আমি প্ৰত্যেকজন মানুহে এতিয়া তুমি মই আমি সকলো প্ৰত্যেকজন ব্যক্তিয়ে যেন ডিপ্ৰেশ্যনত ভুগি আছোঁ কিন্তু কথাটো হৈছে যে যেতিয়া এই ডিপ্ৰেশ্যনটো ইমান বেছি এলিভেটেড হৈ যায় ইমান বেছি চিভিয়াৰ হৈ যায় যে আমি নৰ্মেল যিখিনি আমাৰ দৈনন্দিন জীৱনৰ যিখিনি কৰ্ম সেইখিনিও যেতিয়া আমি কৰিব নোৱাৰা হৈ যাওঁ when it মানে makes you paralyzed person মানে তুমি কোনো ধৰণৰ কামত মন দিবলৈ নোৱাৰা যিবোৰ কাম তুমি আগতে ধুনীয়াকৈ কৰিছিলা যিবোৰ কাম আগতে ভাল পাইছিলা সেইবোৰ কামো যেন এতিয়া কৰি ভাল নালাগে কোনো কামত মন দিব নোৱাৰা তেনেকুৱা এটা পৰ্যায় যেতিয়া গৈ পায় বিকজ অফ ডিপ্ৰেশ্যন তেনেকুৱা সময়ত এইটোৱে বুজায় যে মানসিকভাৱে আমি সাংঘাতিক অসুস্থ হৈ পৰিছোঁ আৰু সেইকাৰণে আজিকালি চাইক'লজিকেল কাউন্সেলিং এটা অতি গুৰুত্বপূৰ্ণ এটা মানে ইটছ আ মোড অফ ট্ৰিটমেণ্ট মানে আচলতে কম বেছি পৰিমাণে সকলোজন মানুহেই যেন অকণমান সময় উলিয়াই পেলাই এগৰাকী চাইক'লজিষ্ট বা এগৰাকী চাইক'লজিকেল কাউন্সিলাৰ তাত মাজে মাজে প্ৰফেশ্যনেলি মানে থেৰাপি ল'ব লাগে বুলি মই অনুভৱ কৰোঁ আৰু মোৰ তাত যিখিনি ক্লায়েণ্টছ আহে তাৰে বেছিভাগেই টিনেজাৰ্ছ ইউথছ তাৰ প্ৰধান কাৰণটো হৈছে আজিকালি ল'ৰা ছোৱালীবিলাক সাংঘাতিক ধৰণে দে আৰ প্ৰেছাৰাইজড
Secondly, expectations, bullying হয়, আৰু এটা হৈছে যিটো মিডিয়াৰ ফলত আমি আগতে এডিকশ্যন বুলি ক'লে অকল স্মকিং, ড্ৰাগছ তেনেকুৱা কথাই হেৰি কৰিছিলোঁ, ড্ৰিংকছ কৰে তেনেকুৱা ধৰণৰে ভাবিছিলোঁ, কিন্তু আজিকালি মিডিয়া এডিকশ্যন ইজ অলছ' ইটছ মানে ল'ৰা ছোৱালীসকলৰ মাজত মিডিয়া এডিকশ্যন সাংঘাতিক ইন আ এলাৰ্মিং ৰেট ল'ৰা ছোৱালীবিলাক ভিক্টিমাইজ হ'ব ধৰিছে অফ মিডিয়া এডিকশ্যন। গতিকে তেনেকুৱা ধৰণৰ কেচেছ বহুত আমি পাওঁ এজ চাইক'লজিকেল কাউন্সেলাৰ। মিডিয়া এডিকশ্যন মানে আপুনি কি ছ'চিয়েল মিডিয়াৰ কথা ক'ব বিচাৰিছে নেকি? য়েছ, ছ'চিয়েল মিডিয়া বিশেষকৈ, কাৰণ ছ'চিয়েল মিডিয়াত আমি এখন মানে ভাৰ্চুৱেল এখন পৃথিৱীত থাকোঁ। আমি সদায় ভাবোঁ যে অমুকটো আছে, কাৰণ আমি ছ'চিয়েল মিডিয়াত বেছি সংখ্যক মানুহেই আচল বস্তুটোতো নেদেখাওঁ। ইটছ আ ফিল্টাৰ্ড ৱৰ্ল্ড। মোবাইলত যেনেকৈ আজিকালি ফিল্টাৰ্ছ ইউজ কৰিব পাৰি, গতিকে মানুহে জীৱনবিলাককো ফিল্টাৰ লগাই লগাই ছ'চিয়েল মিডিয়াত আজিকালি আপলোড কৰা হৈছে। তুমি যদি গতিকে এতিয়া দুদিনমান পিছততো এনেকুৱা হ'ব, মানে হাজবেণ্ড ৱাইফে মানে বেডৰুমত কেনেকুৱা কাপোৰ পিন্ধিছে সেইটোও ছ'চিয়েল মিডিয়াত যাব, তেনেকুৱা হৈছে মানে, বাট ইন এন আৰ্টিফিচিয়েল ৱে। তুমি যদি সাধাৰণ আলু পিটিকা দাইল ভাত খাইছা, ইউ ডোণ্ট শ্ব' ইট, ডু ইউ শ্ব' ইট? ছানডে কি বনাইছা সেইটোও ছ'চিয়েল মিডিয়াত যায়। ক'ত ফুৰিব গ'লা, কিমান ডাঙৰ ৰেষ্টুৰেণ্টত গ'লা সেইটোও ছ'চিয়েল মিডিয়াত যায়। এনিভাৰ্চাৰী গিফ্ট কি পালা সেইটোও ছ'চিয়েল মিডিয়াত যায়। কিয় ইমান দেখুৱাব লাগে? হোৱাই ডু উই নিড টু শ্ব'? বহুত কাৰণ আছে দেই। আজিকালি আকৌ ডিপ্ৰেশ্যন, যে যিবিলাক মানুহ খুব হতাশগ্ৰস্ততাত ভোগে নহয়, যিবিলাক মানুহে ভাবে যে মই খুব অকলশৰীয়া, বাকীবিলাকৰ নিচিনাচোন মোৰ বন্ধু বান্ধৱ নাই। ভেলিডেশ্যন ছিকিং এটা বিহেভিয়াৰ। ভেলিডেশ্যন ছিকিং মানে বিচাৰে যে মানুহে ভেলিডিটি দিয়ক, মানে ভাবে যে মোকো চবে আদৰি লওক, আৰু এই বিহেভিয়াৰটোৰ কাৰণেই সেইকাৰণে মানুহে ছ'চিয়েল মিডিয়াত কি কৰে, যিটো কামেই কৰে, যিটো কাম কৰে বুলি মই নকওঁ, এটা মানে আৰ্টিফিচিয়েলি সেইটো ডেক'ৰেট কৰি পেলাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব খোজে। কিয়? কাৰণ তোমাৰ যদি ৰিয়েল লাইফত ফ্ৰেণ্ড আছে 10টামান বা তাতকৈও কম, এতিয়া মোৰতো খুব মানে ফ্ৰেণ্ড বুলি যাক কওঁ, চাইল্ডহুড ফ্ৰেণ্ড, কলেজীয়া ফ্ৰেণ্ড দুজনেই আছে, কিন্তু মোৰ ছ'চিয়েল মিডিয়াত ফ্ৰেণ্ডছ আছে 3.9K নে তেনেকুৱা কিবা, কেতিয়াও লগেই পোৱা নাই। চ' কথাটো হৈছে তেনেকুৱা যে আমি বিচাৰোঁ যে আমাকো মানুহে বিচাৰক, আমি যিটো কৰোঁ সেইটো কামকে সেইটোতে যেন মানুহে ছাপোৰ্ট দিয়ক, লাইক কৰক, কমেণ্ট কৰক। সেইকাৰণে এই বস্তুটো ল'ৰা ছোৱালীসকলৰ মাজত খুব মানে ডিপলি ৰুটেড হৈ যাবলৈ ধৰিছে। সিহঁতেও জীৱনৰ যিটো আচল অৰ্থ নহয় সেইটো আজিকালি ল'ৰা ছোৱালীয়ে যেন বিচাৰিব নাজানে, বা সিহঁতে বিচাৰি পোৱাই নাই। সিহঁতে সেই আৰ্টিফিচিয়েল এটা পৃথিৱীত থাকোঁতে কমিউনিকেট কৰা মানুহ নাই, মাক দেউতাকৰ সময় নাই। চ' কি কৰে, দে ৱান্ট ডেট ভেলিডেশ্যন ইন দেয়াৰ লাইফ, নহয় সেইটো কাৰণে ছ'চিয়েল মিডিয়া সাংঘাতিক ধৰণে সিহঁতে ছ'চিয়েল মিডিয়া ইউজ কৰে, আৰু দে আৰ বিকামিং ভিক্টিমছ অফ ছ'চিয়েল মিডিয়া এডিকশ্যন। কি ক্ষতি হ'ব পাৰে অত্যাধিক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকিলে? ছ'চিয়েল মিডিয়া খুব বেছিকৈ ছ'চিয়েল মিডিয়া ইউজ কৰিলে তাৰ বহুত ধৰণৰ, যেনে আমাৰ ছ'চিয়েল মিডিয়াৰ কিন্তু আকৌ কি হয় যে মই যিটো ক'লোঁ ন, খুব হতাশা, অকলশৰীয়া হয় কাৰণে ছ'চিয়েল মিডিয়াত যায়, ফ্ৰেণ্ডছ বনায়। কি হয়, এটা সময়ত গৈ পেলাই যেতিয়া দেখিছে যে আজি মোক দেখোন মই এখন ফটো দিলোঁ, বা আজি মই মোৰ এটা ইভেণ্ট এটা আপলোড কৰিলোঁ, মোক দেখোন কোনেও লাইক কৰা নাই, মানে প্ৰথম এনেকৈ আকৌ ট্ৰিগাৰ কৰে, মই আকৌ অকলশৰীয়া হৈ গ'লোঁ নেকি এগেইন, যিটো কাৰণে ছ'চিয়েল মিডিয়াৰ সহায় লৈছিলে এই লোনলিনেছটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। এগেইন আফটাৰ অল দিছ ইজ এ ভাৰ্চুৱেল ৱৰ্ল্ড। আকৌ ছ'চিয়েল মিডিয়াত যেতিয়া সেই ভেলিডেশ্যনটো নোপোৱা হয়, আকৌ এজন মানুহ ডিপ্ৰেশ্যনত গুচি যাব পাৰে। তাৰে লগতে বহুত শাৰীৰিক, যেনে
চকুৰ প্ৰব্লেম হয়, তাৰ লগতে এংজাইটি, টোপনি নাহে। টোপনি নহাটো এটা খুব মানে আজিকালি ডাঙৰ এটা প্ৰব্লেম ইউথছবিলাকৰ মাজত। টোপনি নাহে, গোটেই ৰাতি মোবাইলটো চাই থাকে। আৰু ইনচমনিয়া প্লাছ লেক অফ এপেটাইট, বহুত আৰু ছ'চিয়েল মিডিয়াৰ আমাৰ নট অনলি ইন আৱাৰ মেণ্টেল হেল্থ বাট অলছ' ইন আৱাৰ ফিজিকেল হেল্থ ছ'চিয়েল মিডিয়া সাংঘাতিক মানে নেগেটিভভাৱে ইফেক্ট কৰে। আজিৰ পৰা কিছুদিনৰ আগলৈকে, কিছু বছৰ আগলৈকে ছ'চিয়েল মিডিয়াটো বহুত ভাল হৈ আছিলে, পজিটিভ ৱেত গৈ আছিলে। এতিয়াতো যিটো পৰ্যায়ত আছে, ছ'চিয়েল মিডিয়া খুলিলে কেৱল নেগেটিভিটিয়ে পোৱা যায়। বিভিন্ন পোষ্টৰ তলতো মন্তব্যবিলাকো সাংঘাতিক ধৰণৰ নেগেটিভ মন্তব্য এনেকুৱা পোৱা যায়। এইটো ইয়াৰে ফল বুলি ভাবে নেকি? আচলতে চোৱা, ছ'চিয়েল মিডিয়া নহ'লেতো নহ'ব নহয়, যে এতিয়া আমি ছ'চিয়েল মিডিয়া কেনেকৈ ইউজ কৰিছোঁ সেইটোৰ ওপৰত কথা, বা আমি ছ'চিয়েল মিডিয়া কেনেকৈ ইউজ কৰিছোঁ আৰু আমি কিহৰ কাৰণে ইউজ কৰিছোঁ। ছ'চিয়েল মিডিয়া আমাক কিমান ভাল ভাল ইনফৰমেশ্যন দিয়ে। আজি মোৰ এই প্ৰগ্ৰেমটোতো ছ'চিয়েল মিডিয়াতে যাব। চ' মই কোৱা নাই যে ছ'চিয়েল মিডিয়া সদায় বেয়া হয়, বাট দ্য থিং ইজ why you are using social media, how you are using social media is very very important. সেই বস্তুটোৰ আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব। আৰু ছ'চিয়েল মিডিয়াত হয় মানে সেইটোৱে, মানে খুব কিছুমান উগ্ৰ কিছুমান বস্তু মানুহে আপলোড কৰে। কিয় কৰে? আকৌ সেইটো মানে এটা চেনচেশ্যন এটা ক্ৰিয়েট কৰিবৰ কাৰণে। চ' মানুহে ছ'চিয়েল মিডিয়াটো খুব মানে খুব ইট ইজ মানে চেনজিটিভ ইছ্যু। মানুহে ইউজ কৰোঁতে, ছ'চিয়েল মিডিয়া হেণ্ডেল কৰোঁতে খুব মানে সাৱধানভাৱে আৰু ইন আ ভেৰি চেনচিবল ৱে হেণ্ডেল কৰিব লাগিব, যাতে তেনেকুৱা ধৰণৰ কণ্টেণ্টছৰ পৰা কোনো মানসিকভাৱে যেন ভাঙি নপৰে, সেই বস্তুটো লক্ষ্য কৰিব লাগিব। কাৰণ এটা ইছ্যু যেতিয়া, এটা কণ্টেণ্ট যেতিয়া ছ'চিয়েল মিডিয়াত যায়, বিভিন্ন ব্যক্তিৰ ওপৰত তাৰে প্ৰভাৱ বিভিন্ন ধৰণে পৰিব পাৰে। চ' সদায় মানুহ এজনে চেষ্টা কৰিব, আমি চেষ্টা কৰিব লাগে যে আমি সদায় ইতিবাচক বস্তুহে যেন ছ'চিয়েল মিডিয়াত আমি আপলোড কৰোঁ। আৰু সাধাৰণতে দেখা গৈছে বৰ্তমান সময়ত সমাজত যিবিলাক ঘটি আছে, উদাহৰণস্বৰূপে ধৰি লওক সম্পৰ্কবিলাক, গিৰিয়েক বা স্বামী পত্নীৰ মাজত যিটো সম্পৰ্ক থাকিব লাগে, সেইবিলাকতো আজি সমাজত মানে বহুত বিভিন্ন দেখিবলৈ পোৱা গৈছে। আমি বাতৰিটো সংবাদ মাধ্যমৰ যোগেদি আমি গম পাই থাকোঁ। এইবিলাকৰ কাৰণে কি ভাবে আপুনি? কিহৰ কাৰণে হৈছে? দিনক দিনে কিন্তু বাঢ়ি গৈছে এইবিলাক ঘটনা। য়েছ, সেইটোতো আকৌ তাৰে বহুত কাৰণ আছে। যে আজিকালিৰ ল'ৰা ছোৱালীবিলাকৰ মাজত যিটো কম্পেশ্যন, শিক্ষা ব্যৱস্থাৰ খুব ডাঙৰ এটা ইয়াৰ ওপৰত মানে প্ৰভাৱ আছে, যে আজিকালি ল'ৰা ছোৱালীবিলাক সৰুৰে পৰা খুব চেলফিছ হয়। এতিয়া আমাৰ সময়ত কেনেকুৱা আছিলে, যে আমি যেতিয়া স্কুলত গৈছিলোঁ, আমাক মাহঁতে সদায় শিকাইছিলে যে তুমি টিফিনটো নিজেও খাবা, তোমাৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিবা। আৰু টিচাৰে যদি কিবা, আৰু আমাৰ সময়ত কি আছিলে যে মায়ে কিবা এটা বনাই দিবা, টিচাৰৰ কাৰণে লৈ গৈ আমি খুব ভাল পাইছিলোঁ, যে আমাক মানে কিবা এটা বস্তু নিছোঁ খুব ভাল পায়, টিচাৰক দি আমি খুব ভাল পাইছিলোঁ। কিন্তু আজিকালি এতিয়া মোৰ স্কুলতে মই দেখা পাওঁ, একদম সৰু সৰু ল'ৰা ছোৱালী, 2.5 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালী, ইমান স্বাৰ্থপৰ সিহঁতি, যে ফ্ৰেণ্ডক দিয়াটো দূৰৰে কথা। মই কেতিয়াবা এনেই ধেমালি কৰি কওঁ দেই, মোক দিয়াচোন, কেক এপিচ দিয়া, না নিদিওঁ। মানে দে আৰ ছ' চেলফিছ। শিক্ষা ব্যৱস্থাটো এনেকুৱা হৈছে যে টু ছাম এক্সটেণ্ট খালি নিজৰ বিষয়ে ভাবিব লাগিব, নিজৰ মাৰ্কছ, নিজে কি কৰিছে, কম্পেশ্যন নিশিকায়। কাৰণ এৰিষ্টটলে এটা কথা কৈছিলে, মই কোটেশ্যনটো পাহৰিছোঁ, তেওঁ কৈছিলে যে সেই শিক্ষাৰ কোনো মূল্য নাই যিয়ে তোমাৰ হৃদয়ক শিক্ষিত কৰিব পৰা নাই, কেৱল তোমাৰ মস্তিষ্কটোকহে ৱাইজ কৰিছে। ডেট নলেজ হেজ ন' মিনিং। তাৰ মানেটো কি? যে শিক্ষাই আমাক এম্পেথি শিকাব লাগিব, যে কোনোবা এজন ব্যক্তিৰ যদি কিবা এটা হৈছে, একেইখিনি অনুভৱ কৰিব পাৰিব লাগিব, ছেক্ৰিফাইচ কৰিব শিকিব লাগিব, চেল্ফলেছনেছ শিকিব লাগিব, আনক নিস্বাৰ্থভাৱে ভাল পাবলৈ শিকিব লাগিব, সহায় কৰিব। এই গোটেইবোৰ বস্তু শিক্ষা ব্যৱস্থাই শিকায় আমাক। লগতে কিন্তু সমাজখনৰো অৰিহণা আছে, পৰিয়ালৰ অৰিহণা আছে, মাক দেউতাকৰ অৰিহণা আছে। আজিকালি কি দেখা যায় যে এই হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপ ইছ্যুজবিলাক ইমান যে বেছি হৈ যাবলৈ ধৰিছে, ডিভ'ৰ্চ হোৱা, কিবা হোৱা, মানে সেইটোৱে কম্প্ৰমাইজ কৰিব নোৱাৰে,
মোক লাগে মানে মোক লাগিবই, যে এৰা ধৰাৰ মাজত চলক, যে ইউ ন' গেটিং মেৰিড ডাজন্ট মিন ডেট এজন ল'ৰা এজনী ছোৱালীৰ সৈতে বিয়া কৰাইছে, এজনী ছোৱালী এজন ল'ৰাৰ সৈতে বিয়া পাতিছে, সেইটো নহয়। কিন্তু পৰিয়াল এটাক পৰিয়াল এটাৰ লগত এংগেজ হৈছে, ছোৱালীজনী কেনেকুৱা পৰিয়ালৰ পৰা আহিছে, তাইৰ আপব্ৰিঙিং তেনেকুৱা, হাজবেণ্ডজন কেনেকুৱা পৰিয়ালৰ পৰা আহিছে, আপব্ৰিঙিং কেনেকুৱা, এই গোটেইখিনি বস্তু জানিব লাগিব। কিন্তু আজিকালি কি হয়, পৰিয়ালক ভালকৈ নিচিনাকি ছ'চিয়েল মিডিয়াত বহুতে লগ পায়, ফ্ৰেণ্ডছ হয়, পিছত মানে এগেইন ইন আ ভেৰি ছুপাৰফিচিয়েল লেভেল থাকি যায়। মানে কি হয় যে ভাল লাগিলে, ভাল লগাটো মানে কি মনেৰে নহয় আচলতে, ইটছ এ কাইণ্ড অফ ইনফেকচুৱেশ্যন যিটো আমি কওঁ, দৈহিক বেছি। সেইকাৰণে কি হয়, মানুহৰ ইম'শ্যনছ, আৱেগ, অনুভূতিবিলাকো মানে আৰ্টিফিচিয়েল হৈ যাবলৈ ধৰিছে। আৰু কম্প্ৰমাইজ যদি নাথাকে, কোনো এটা ৰিলেশ্যনশ্বিপত কম্প্ৰমাইজ আৰু ছেক্ৰিফাইচ যদি নাথাকে, তেনেহ'লে তেনেকুৱা ৰিলেশ্যনশ্বিপ সদায় খন্তেকীয়া হয় আৰু খুব ইজি হৈ যাব ধৰিছে আজিকালি ডিভ'ৰ্চটো। যেনেকৈ মেৰেজটো আজিকালি খুব সহজ, ছ'চিয়েল মিডিয়াত লগ পালোঁ, হৈ গ'ল, এগ্ৰিমেণ্ট চাইন কৰিলোঁ, হৈ গ'ল। ঠিক তেনেকৈ ডিভ'ৰ্চটোতো তেনেকুৱা হৈ গৈছে আজিকালি। নাভাবে, মাক দেউতাকে ডিভ'ৰ্চ কৰাৰ আগতে নাভাবে যে তেওঁলোকৰ এইটো ডিচিশ্যনৰ কাৰণে সন্তানৰ কি হ'ব পাৰে, নাভাবে। ডিভ'ৰ্চটো সহজ হৈ গৈছে, লগতে আকৌ নতুনকৈ ৰিলেশ্যনতো লগালগ বান্ধ খাই গৈছে, মানে মানসিকতাবোৰ এনেকুৱা হৈ গৈছে। মানসিকতাবোৰ তেনেকুৱা হৈ গৈছে বিকজ আচল যিটো আৱেগ, আচল যিটো ইম'শ্যন, সেই বস্তুবোৰ আজিকালি সমাজত যেন নাইকিয়া হৈ যাবলৈ ধৰিছে। আৰু তাৰ কাৰণে শিক্ষা ব্যৱস্থা ইজ ভেৰি মাছ ৰেছপনচিবল। আজিকালি মই নিজে ল'ৰা ছোৱালীৰ লগত থাকোঁ, কোনো ধৰণৰ মৰেল বা ভেলিউ এডুকেশ্যন দিয়াৰ ওপৰত কোনো ধৰণৰ গুৰুত্বই প্ৰদান নকৰে শিক্ষা ব্যৱস্থাই। জাষ্ট মৰেল চায়েন্স বুলি এটা ছাবজেক্ট আছে, চ' মৰেল চায়েন্সত কি শিকায়, প্ৰেয়াৰ শিকায়, কেইটামান মৰেল ষ্টৰিজ দি দিব, তাৰপিছত বোলে কি মৰেল অফ দ্য ষ্টৰি কি, সেইটো কেতিয়াও মিছা কথা ক'ব নালাগে। বাট আৰ উই প্ৰেক্টিচিং ইট ইন আৱাৰ ডেইলি লাইফ? আমি বাস্তৱ জীৱনত জানো সেই শিক্ষাবোৰ ইউটিলাইজ কৰিব পাৰিছোঁ? গতিকে মই ব্যক্তিগতভাৱে ভাবোঁ যে ৰিলেশ্যনশ্বিপ ইছ্যুজ হওক, ইমান ডিভ'ৰ্চ আজিকালি হ'বলৈ ধৰিছে, তাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আন বহুতবিলাক হেৰিৰ লগতে সমাজৰ যিবিলাক বাই প্ৰডাক্টছ আছে তাৰে লগতে কিন্তু শিক্ষা ব্যৱস্থাৰ যিটো ভূমিকা সেইটো খুব বেছি গুৰুত্বপূৰ্ণ। এইখিনিতে মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু এতিয়া যুৱ প্ৰজন্মৰ মাজত, কেৱল যুৱ প্ৰজন্ম বুলিয়ে নহয়, সাধাৰণতে দেখা গৈছে সাম্প্ৰতিক সময়ত ছুইচাইড প্ৰৱণতাটো অত্যাধিক বাঢ়িছে মানুহৰ মাজত। এইটো কি কাৰণে হৈছে বুলি ভাবে আপুনি? আজিকালি যুৱ প্ৰজন্মৰ মাজত যে ইমান আত্মহত্যা কৰাৰ যিটো প্ৰৱণতা বা বৃদ্ধি পাইছে, তাৰে কেইটামান উল্লেখনীয় হেৰি হৈছে যে প্ৰথম হৈছে লেক অফ ৰেজিলিয়েঞ্চ, তাৰপিছতে হৈছে টু মাছ এক্সপেক্টেশ্যন ফ্ৰম দ্য পেৰেণ্টছ, তাৰে লগতে কিছুমান আমাৰ শিক্ষা ব্যৱস্থাৰ কিছুমান বস্তু যেনে ভেলু এডুকেশ্যন, মৰেলছ, এইবোৰ দিয়া যেন ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে, যাৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত ইমান বেছি ছুইচাইড বাঢ়িবলৈ ধৰিছে। আপুনি যিটো ক'লে ৰেজিলিয়েঞ্চ বুলি, সেইটো মানে কি, দৰ্শকে হয়তো বুজি নাপাব। ৰেজিলিয়েঞ্চ হৈছে ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট লাইফ স্কিলছ। মানে ৰেজিলিয়েঞ্চ হৈছে যে আমাক ৰেজিলিয়েঞ্চে কি শিকায়, আমাক শিকায় যে জীৱনত যিকোনো এটা নেগেটিভ চিটুৱেশ্যনত আমি নিজকে কেনেকৈ পজিটিভ কৰি ৰাখিব পাৰোঁ, বা ৰেজিলিয়েঞ্চে আমাক এইটোও শিকায় যে আমি ফেইল কৰিলে, ফেইল ইন এভৰি চেন্স, মে বি ইন দ্য এক্সাম, মে বি ইন দ্য লাইফ, ইন মেনি ইভেণ্টছ, আমাৰ লাইফত বহুত ইছ্যুজ থাকিব পাৰে, ক'ৰবাত যদি আমি ব্যৰ্থ হৈছোঁ, সেইটোক আকৌ আমি কেনেকৈ পজিটিভলি লৈ আকৌ আগবাঢ়ি যাব পাৰোঁ, দিছ ইজ ৰেজিলিয়েঞ্চ একচুৱেলি। আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই ৰেজিলিয়েঞ্চ কেপাচিটিটো একেবাৰেই নোহোৱাৰ নিচিনা হৈ পৰিছে। আজিকালি ল'ৰা ছোৱালীবিলাক খুব স্বাৰ্থপৰ হৈ যাবলৈ ধৰিছে। এইখিনিতে মই এটা কথা ক'ব লাগিব যে ৰেজিলিয়েঞ্চ বুলি ক'লে কি হয়, বিশেষকৈ আমি দেখা পাওঁ যে মেডিকেলত ছিট নাপালে তো ল'ৰাজনে ছুইচাইড কৰিলে বা ছোৱালীজনীয়ে ছুইচাইড কৰিলে। ঠিক আছে, তাৰমানে আমি যে জীৱনতকৈ অকল ডক্তৰ হোৱাটোৱে আমাৰ উদ্দেশ্য নেকি?
ডক্টৰ যিবিলাক মানুহ ডক্টৰ হোৱা নাই সেইবিলাক কি মানুহ নহয় নেকি সেইবোৰ কি জীৱনত সুখী হোৱা নাই নেকি তেওঁলোকে কি জীৱনটোত একো উপভোগ কৰিব নোৱাৰিলে নেকি সো এই বস্তুটো কিয় হৈছে সমাজ ব্যৱস্থাৰ কাৰণে হৈছে শিক্ষা ব্যৱস্থাৰ কাৰণে হৈছে আজিকালি শিক্ষা ব্যৱস্থাত দেখা পাওঁ যে আমাৰ যিবিলাক নীতি শিক্ষা বুলি কওঁ ভ্যালু এডুকেশ্যন মৰেলছ এইবোৰ বস্তু যেন আমি পাঠ্যক্ৰমৰ ভিতৰত ল'ৰা ছোৱালীক নিশিকাওঁৱে সায়েন্স মেথছ ইংলিছ গ্ৰামাৰ ছ'চিয়েল হিষ্ট্ৰী এইবোৰত ইমান বেছি প্ৰাধান্য দিওঁ যে জীৱনৰ যে মূল্যবোধৰ বিষয়ে অকণমান সময় উলিয়াই ল'ৰা ছোৱালীক শিকাব লাগে সেই বস্তুটো নাই আজিকালি শিক্ষা ব্যৱস্থাই ল'ৰা ছোৱালীক সাংঘাতিক ধৰণে স্বাৰ্থপৰ হ'বলৈ শিকাইছে এজন মানুহে যেতিয়া সুইচাইড কৰে দেই মই ইয়াতে এটা কথা ক'ম দুখ লাগে আমাৰ ইছ বেচেৰা মানুহজনে সুইচাইড কৰিলে বাট দেয়াৰ ইজ আনাদাৰ সাইড সেইটো হৈছে স্বাৰ্থপৰ হয় মানুহজন খুব যে সুইচাইড কৰাৰ লগে লগে এজন ল'ৰাই যদি সুইচাইড কৰে সি নাভাবে যে মই সুইচাইড কৰিলে যি মা দেউতাই মোক ইমান কষ্ট কৰি ডাঙৰ কৰিছে তেওঁলোকৰ কি হ'ব গিৰিয়েকে যদি সুইচাইড কৰিছে বা ঘৈণীয়েকে যদি সুইচাইড কৰিছে সামান্য কিবা এটা কথা লৈ পেলাই নাভাবে যে মোৰ সন্তানটোৰ কি হ'ব বা মোৰ পৰিয়ালটোৰ কি হ'ব নাভাবে দিছ ইজ অলছ' আ কাইণ্ড অফ সেলফিশনেছ স্বাৰ্থপৰতা আজিকালি শিক্ষা ব্যৱস্থাই খালি নম্বৰৰ পিছত দৌৰিবলৈ শিকাইছে ল'ৰা ছোৱালীক আৰু যিসকল ল'ৰা ছোৱালী অকণমান এইবোৰ বস্তু ফ্লেক্সিবলি লয় মানে সেইসকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আকৌ মাক দেউতাক পিছত পৰি যায় যে তই ডক্টৰ হ'বই লাগিব ইঞ্জিনিয়াৰ হ'বই লাগিব কোনোবাই যদি কয় যে নাই মই মই বেলেগ এটা লাইনত যাম মই এনিমেশ্যন শিকিম মই গ্ৰাফিক্স শিকিম কি হ'ব ক'ত পইচা পাবি যেনবা জীৱনৰ আচল অৰ্থটো কেৱল পইচা অৰ্জন কৰাতে আজিকালিৰ শিক্ষা ব্যৱস্থাই আমাৰ ল'ৰা ছোৱালীক কম্পেশ্যন শিকাবলৈ নাজানে সেইকাৰণে এৰিষ্টটলে কৈছিলে যে এডুকেশ্যন which fails to educate your heart is not education at all education which is only educating your brain is not education at all মানে শিক্ষা ব্যৱস্থাই আপোনাৰ হৃদয় আপোনাক মানৱতা শিকাব পাৰিব লাগিব কম্পেশ্যন ইন দ্য চেন্স যে বেলেগৰ দুখ দৰিদ্ৰতা আপুনিও ফিল কৰিব পাৰিব লাগিব যেতিয়ালৈকে সেই বস্তুটো নহয় তেতিয়ালৈকে ল'ৰা ছোৱালী আমি ব্যক্তি হিচাপে আমি সদায় স্বাৰ্থপৰ হৈ থাকিম আৰু মই দেখা পাওঁ যে আজিকালি পেৰেণ্টছবিলাকৰ কি হয় মানে খুব কম্পেয়াৰ কৰে যে অমুকৰ ল'ৰা দেখোন ইমান ডাঙৰ কোম্পানীত চাকৰি কৰিলে মোৰ ল'ৰাটোৱে নেপালেই ন তো এই কম্পেৰিজনটো বা ঘৰত যদি দুটা ল'ৰা ছোৱালী আছে কোনোবা এটা ভাল কোনোবা এটা বেয়া অনবৰত যদি তুলনা কৰি থাকে যে সি দেখোন ইমান ভাল তই কিয় ইমান বেয়া তাক চাচোন অমুকৰ ল'ৰাটোক চাচোন তই কিয় এনেকুৱা আমাৰ পৰিয়ালত তয়ে অকল বেয়া হলি এই যিটো কম্পেৰিজন এই কম্পেৰিজনটোৰ কাৰণেও কিন্তু ল'ৰা ছোৱালী মানে খুব ডিপ্ৰেশ্যনত ভোগে এণ্ড দোজ কাইণ্ড অফ চিলড্ৰেন দে আৰ ভালনাৰেবল ছুইচাইড কৰাৰ ক্ষেত্ৰত তাৰে লগতে বুলিং হয় ঠাট্টা কৰে বা স্কুলতো কেতিয়াবা কি হয় যে ঘৰত ধৰক প্ৰেছাৰ নাই পৰা কিন্তু স্কুলত কেতিয়াবা প্ৰেছাৰাইজড হয় বিশেষকৈ এই প্ৰেছাৰাইজেশ্যনটো আহে যিখিনি খুব ভাল পঢ়া শুনা তেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কিন্তু আহে খুব ভাল এজন ছাত্ৰ বা ছাত্ৰীকো যদি অনবৰত যদি মানে প্ৰজেক্ট কৰি থকা হয় ডিছপ্লে কৰি থকা হয় যে দ্য ফাৰ্ষ্ট বয় ফাৰ্ষ্ট গাৰ্ল কিবা এটা হয় ফাৰ্ষ্ট বয় ফাৰ্ষ্ট গাৰ্ল এনেকুৱা কৰোঁতে কৰোঁতে কি হয় সেই মানুহজনেও ক'ৰবাত নহয় ক'ৰবাত ভাবিব ধৰে যে আই এম দ্য বেষ্ট এণ্ড আই এম দ্য বেষ্ট এণ্ড আই কেনট ফেইল ইন এনিৱেৰ যদি তেনেকুৱা এজন ব্যক্তিৰ ৰেজিলিয়েঞ্চটো খুব দুৰ্বল হয় নহয় তেনেকুৱা ব্যক্তিৰ কি হয় খুব অকণমান এটা কথাত যদি হাৰি যায় অকণমান যদি নম্বৰো কম পায় তেনেকুৱা ছাত্ৰ বা ছাত্ৰী খুব হতাশাত ভোগে এতিয়া কালিয়ে মোৰ এটা এনেকুৱা ইনচিডেণ্ট হৈছে মোৰ এগৰাকী গাৰ্জেন তেখেতৰ ছোৱালীজনী এবাৰ মেট্ৰিক দিব প্ৰি টেষ্ট দি আছে শ্বি ইজ দ্য টপাৰ ইন হাৰ ক্লাছ তো কি হ'ল হঠাৎ এদিন প্ৰি টেষ্ট চলি থাকোঁতে পৰীক্ষা দিবলৈ গৈছে ছোৱালীজনীয়ে বাছৰ পৰা মূৰ ঘূৰাই পৰি গ'ল এণ্ড শ্বি কুড নট চিট ইন হাৰ এক্সাম তো মোক সুধিছে যে কিয় এনেকুৱা হ'ল কিবা মেডিচিন চেডিচিন খুৱাব লাগিব ভিটামিন খুৱাব লাগিব নেকি দুৰ্বল হৈছে নেকি মই পিছত কথা পাতোঁতে কাউন্সেলিং কৰোঁতে মানে গম পালোঁ যে
কি হৈছে ছোৱালীজনী সাংঘাতিক ধৰণে চোকা আৰু তাই বোলে ৰাতি 2টা 3টা 4টা লৈকে পঢ়িয়েই থাকে কাৰো লগত কথা নাপাতে আলহী আহিলে কথা নাপাতে তো কি হৈছে ইমান দিনে তাই অল থ্ৰু আউট ক্লাছ 10 शी वाज द টপাৰ ইন হাৰ ক্লাছ তো 6 মাহমান আগতে বোলে এগৰাকী ছোৱালী দেহৰাদুনৰ পৰা ট্ৰান্সফাৰ লৈ আহিলে সেই ছোৱালীজনী সাংঘাতিক চোকা এতিয়া কি হ'ল এইজনী ছোৱালী ছেকেণ্ড হৈ গ'ল মই যিজনী ছোৱালীৰ কথা কৈছো আৰু দেহৰাদুনৰ পৰা অহা ছোৱালীজনী ফাৰ্ষ্ট হ'ল So this is the issue which is disturbing her. So তাই ভাবিব ধৰিলে যে তাই ফ্ৰেণ্ডৰ মাজত এটা হিৰো ক্যাৰেক্টাৰ আছিলে তইতো ভাল পৰিয়ালৰ মাজত তইতো ভাল মাকেও বোলে খুব মানে সুধি থাকে 1-2 নম্বৰ কমকে পালেও বোলে মাকে সুধে কিয় 1-2 নম্বৰ কমকে পালি সো এই গুটেবোৰ কথাৰ কাৰণে ছোৱালীজনী সাংঘাতিক ধৰণে মানে হতাগ্ৰস্ততাত ভুগিছে তাই ৰাতি শুবলৈ নোৱাৰে তাই টোপনি নাহে মাটি থাকিলেও বোলে শুবলৈ নাহে সো ইউ নো যে সুইসাইড কৰা যে এই সুইসাইড প্ৰথম ষ্টেজটো আৰম্ভ হয় ডিপ্ৰেছনৰ পৰা গতিকে মই সদায় এই পিতৃ-মাতৃসকলকো সদায় কওঁ যে আপোনালোকে কম্পেয়াৰ নকৰিব আৰু ল'ৰা ছোৱালীক এটা বস্তু সদায় জীৱনত শিকাব কি নম্বৰ পাইছে কিমান নম্বৰ পাইছে সেইটো ডাঙৰ কথা নহয় এটা বস্তু সদায় শিকাব যে আমি জীৱনত হাৰিবও শিকিব লাগে যে হাৰিলেই যে আমাৰ জীৱনটো শেষ হৈ যাব তেনেকুৱা নহয় সো ৰেজিলিয়েন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ৰেজিলিয়েন্স কেপাচিটি যদি কোনোবা এজন ব্যক্তিৰ খুব দুৰ্বল তেনেহলে সেই ব্যক্তিজনে জীৱনত কোনোবা এটা পৰ্যায়ত গৈ পেলাই হতাগ্ৰস্ততাত ভুগি কিন্তু আত্মহত্যা কৰাটো একো ডাঙৰ কথা নহয় যিসকলে প্ৰেমত বিফল হৈ এনেকুৱা পন্থা হাতত লয় সেইসকলক কি ক'ব সেইবোৰতো স্বাৰ্থপৰতা মই অথনি কৈছিলো নেকি যে এই যে ব্যক্তিসকলে যে সুইসাইড কৰে আমাৰ সাধাৰণতে বেয়া লাগে ন ইছৰাম বেচাৰা সুইসাইড কৰিলে বেয়া লাগে কাৰ কাৰণে বেয়া লাগে যোনে খাবলৈ নাপালে যিবোৰ কেছ মই ব্যক্তিগত অনুভৱ যিবোৰ মানুহে মাকে খাব নাপায় দৰিদ্ৰতাত ভুগে নিজৰ দুটা বাচ্চাক বিষ খুৱাই নিজেও মৰি থাকে that is a different case উপায় নাই তাতে ৰেজিলিয়েন্সৰ কথা নাহে দেই that is the harsh reality of life মানুহজনে পেটৰ ভুকত মাকে নিজে নাখাই থাকিব পাৰে কিন্তু নিজৰ সন্তানক কেতিয়াও নকয় that is a different case নদীত জাপ দিয়ে that is a different case এই যে প্ৰেমত পৰি পেলাই সুইসাইড কৰা মানুহখিনি বা টু সাম এক্সটেন্ট যিখিনি ল'ৰা ছোৱালীয়ে কিবা এটা কৰিব নোৱাৰিলেই সুইসাইড কৰে নিডত নাপালেই সুইসাইড কৰে মই ভাবো সিহঁতৰ কিছু ক্ষেত্ৰত এই যে সুইসাইড কৰে পাৰ্সনেলিটিটো অলপমান সিহঁতৰ ব্যক্তিত্বটো অলপমান স্বাৰ্থপৰতাত মানে স্বাৰ্থপৰ সিহঁতে এইটো কথা নাভাবে যে যি মা দেউতাই মোক আজি ইমান দিনে ডাঙৰ কৰিলে ইমান কষ্ট কৰি মই যদি মৰি যাওঁ মোৰ মা দেউতাৰ কি হ'ব প্ৰেমত পৰা কিটাই নাভাবে ছোৱালীজনীয়ে ডাঙৰ হৈ গ'ল নেকি মাক দেউতা ক'ত গ'ল হয়নে এইটো দিস ইজ আ কাইন্ড অফ সেলফিশনেস আৰু বহুত ক্ষেত্ৰত ইয়াতে আৰু এটা কথা কওঁ দে মই সুইসাইড কৰাটো কিন্তু একদম দা লাষ্ট ষ্টেজ তাৰ আগতে কিন্তু বেছিভাগ মানুহেই সিগনেল দিয়ে যে তেওঁ মানসিকভাৱে খুব অসুস্থ তেওঁ কোনোবাই বুজক I am in a problem please listen to me এনেকুৱা মানুহৰ লগত হিকাৰণে আজিকালি মানুহৰ কমিউনিকেশনটো একদম নহয় সাবচোন মানে মোবাইলত ব্যস্ত হৈ থাকে কমিউনিকেশন যেতিয়া নহয় ভাব যেতিয়া তোমাৰ জীৱনত কি হৈ আছে মই যদি গম নাপাওঁ মোৰ জীৱনত তোমাৰ কি হৈ আছে তুমি গম নোপোৱা সেই কমিউনিকেশনটো যেতিয়া নাথাকে নহয় তেনেকুৱা মানুহেই কিন্তু সুইসাইড কৰে আচলতে এলাৰ্মিং ষ্টেজ এটা পাৰ হৈ যোৱাৰ পিছতে এজন ব্যক্তিয়ে আত্মহত্যা কৰে গতিকে এইবোৰ বস্তু চাব লাগিব আৰু আমি সদায় বৰ বেছি সময় মানুহক দিব নোৱাৰিলেও আমি সবাই ট্ৰাই কৰিব লাগে যে আমাৰ পৰিয়ালত থকা মানুহখিনি যদি আমি দেখিছো যে কোনোবা অকমান যেন কিবা চেঞ্জ হোৱা যেন লাগিছে মনটো মাৰি থকা হৈছে আগতকে কথা কমকে কোৱা হৈছে এটলিষ্ট দিনটোৰ ভিতৰত 5-10 মিনিট উলাই পেলাই হলেও অকমান যেন we give an empathy মানে আমি যেন কাণ এখন দিউতৰ কথা শুনিব অকমান যেন এম্পাথাইজ হওঁ যে তেওঁৰ কি হৈ আছে হেতু যাতে আমি নিজেও বুজিব চেষ্টা কৰো গতিকে বহুত ক্ষেত্ৰত কমিউনিকেশন মানে লেক হোৱাৰ কাৰণেও বহুত মানুহে সুইসাইড কৰে গতিকে we should try that আমি আমাৰ পৰিয়ালৰ মানুহৰ মাজত বন্ধু বান্ধৱৰ মাজত আমি খুব কথা পাতিব লাগে কথা শুনিব লাগে বহুত ক্ষেত্ৰত আমি নিজৰ কথাখিনি কলেও পাতল অনুভৱ কৰো ঠিক একে ধৰণে আমি বেলেগৰ কথাও শুনিব লাগে যাতে তেওঁ অকমান পাতল অনুভৱ কৰে